নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মাৰ্চেণ্ট নেভিৰ ফালৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ল অলৰেডি, য'ত নেকি আমাৰ অসমৰ ল'ৰা ছোৱালীও তাত এপ্লাই কৰিব পাৰে, কিন্তু এইবিলাক আপডেট নাপায়, সেইকাৰণে গম নাপায়। মই ৱেবছাইটটো খুলি চালোঁ আৰু হয় সেইমতে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বা আমাৰ নৰ্থ ইষ্টৰ কাৰণে আমাৰ অসমতে আপোনালোকে এক্সাম দিব পাৰিব। সম্পূৰ্ণ ইণ্টাৰভিউ প্ৰচেছ আমাৰ অসমতে দিব পাৰিব। খালি জইনিং কৰিলেহে আপুনি অলপ আঁতৰত যাবলগীয়া হ'ব পাৰে। নেভি যিহেতু সাগৰীয় এৰিয়াবিলাকত নৌসেনা যিহেতু হয়, মাৰ্চেণ্ট নেভি হয়, আপোনালোকে অলপ আঁতৰত জইনিং কৰিবলৈ যাব লাগিব। একো নাই, পোৱাৰ পিছত আপোনালোকে যাব পাৰিব, য'ত নেকি চিম্পুল মেট্ৰিক পাছ কৰিও আপোনালোকে এইবিলাক বস্তুত এপ্লাই কৰিব পাৰে, চাকৰি ল'ব পাৰে, কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নোহোৱাকৈ। আহক এতিয়া মই অফিচিয়েল ৱেবছাইটত আছোঁ, যিটো মাৰ্চেণ্ট নেভিৰ। ডেছক্ৰিপশ্যনতে মই তাক অফিচিয়েল ৱেবছাইটটো দি দিম। আপুনি সেইটোত ক্লিক কৰাৰ লগালগ এইটো এণ্টাৰফেচলৈ আহি যাব, এইটো অফিচিয়েল ৱেবছাইটত আহি যাব। তাৰপিছত অহাৰ পিছত আপোনালোকে অলপ এনেদৰে পিকচাৰবিলাক আহি থাকিব, এইবিলাকে ডিটেইলবিলাক আহি থাকিব। অলপ ওপৰলৈ স্ক্ৰল কৰিব। ইয়াতে যদি চাই ৰাইট চাইডে যদি চাই ন'টিচ বোলে এপ্লাই অনলাইন, চেক ইউৰ এপ্লিকেশ্যন ষ্টেটাছ, ডাউনলোড এডমিট কাৰ্ড, ডাউনলোড ৰিজাল্ট, ডাউনলোড জইনিং লেটাৰ, গোটেইখিনি মানে এটা সহজ পদ্ধতিৰে হয়, আপুনি মোবাইলতে কৰিব পাৰে চবখিনি। এতিয়া লেফ্ট চাইডে যদি চাই ন'টিফিকেশ্যনৰ জেগাত এটা ন'টিচ আহি আছে, এই ন'টিচৰ জেগাত যদি আমি ক্লিক কৰি দিওঁ, ক্লিক কৰি দিয়াৰ পিছতে যিখন অফিচিয়েলি যিখন ন'টিচ আহিছে ন, সেইখন ডাইৰেক্ট ডাউনলোড হৈ যাব আপোনাৰ মোবাইল ফোনতে। যিহেতু মই অলৰেডি ডাউনলোড কৰি থৈছোঁ, আপোনালোক ডাইৰেক্ট এতিয়া মই ন'টিচখন দেখামগৈ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ন'টিচখন দেখুৱাৰ আগতে কিমান কোৱালিফিকেশ্যন লাগে, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হয়, গোটেইখিনি ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অলপ দীঘলীয়া হ'লেও, আৰু যিমান লগৰ বন্ধু বান্ধৱী আছিলে ন, সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই, এনে গুৰুত্বপূৰ্ণ আপডেটবিলাক পাই থাকিবৰ বাবে যদি চাকৰি এটা লোৱাৰ যদি সপোন আছে ন, তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়া প্ৰতিটো আপডেট আপোনালোকে ধুনীয়াকৈ পাই থাকিব। এইখনে হৈছে অফিচিয়েল ন'টিফিকেশ্যন, য'ত নেকি আপোনালোকে ডাইৰেক্ট সেই ন'টিফিকেশ্যনৰ জেগাত যিটো ন'টিফিকেশ্যনৰ লিংকটো আহি আছে, তাতে ক্লিক কৰি দিয়াৰ পিছত এই অফিচিয়েল জাৰি হোৱা ন'টিচখন আপোনাৰ মোবাইল ফোনৰ PDF আকাৰে এনেদৰে ডাউনলোড হৈ যাব। মই প্ৰথমতে আপোনালোকৰ চেণ্টাৰটো দেখাই লৈছোঁ। ইয়াত আহিছে আমাৰ আছাম আৰু মণিপুৰত আপোনালোকৰ চেণ্টাৰ আছে, আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীৰ কাৰণে। অসমৰ গুৱাহাটীত দেখিছে, এই 5 নম্বৰ পইণ্টটো দেখিছে, অসমৰ গুৱাহাটীত আপোনালোকে এক্সাম দিব পাৰিব, ইণ্টাৰভিউ দিব পাৰিব, কিন্তু জইনিং কৰিবলৈ য'ত মাতিব ত'ত যাব লাগিব। আৰু মণিপুৰৰ ইম্ফলত হ'ব, আৰু গুৱাহাটী আৰু ডিব্ৰুগড়ত হ'ব। দেখিছে, আমাৰ আপাৰ আছামৰ ডিব্ৰুগড়তো আপোনালোকৰ চেণ্টাৰ পৰিব। গোটেইখিনি কথা কৈ আছোঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব। এতিয়া এডভাৰটাইজমেণ্টটো 1/01/2025 এখন এডভাৰটাইজমেণ্ট হয়, একদম সম্পূৰ্ণ ৰিয়েলি হয়। তাৰ ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন, এইটো দেখিছে ষ্টাৰ্ট হৈ গ'ল অলৰেডি। 9 জুলাইৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেটটো যদি চাই 10 আগষ্ট 2025 আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। আৰু ৰিটেন এক্সামটো আপোনাৰ আগষ্ট 2025 হৈ যাব। এইবিলাক মানে দেৰি নলগাই, আপোনালোক খুব সোনকালে এক্সাম হৈ যাব, মানে 10-15 দিন আপোনালোকৰ এডমিট কাৰ্ড এইবিলাক আহি যায়। তাৰপৰা ৰিজাল্ট ডেটটো দি দিছে 7 days আফটাৰ দ্য ৰিটেন এক্সামিনেশ্যন টেণ্টেটিভ। আপুনি এক্সাম হৈ যোৱাৰ পৰা 7 দিনৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট আহি যাব, বৰ দেৰি কৰি ইয়াত নাথাকে। তাৰ তলতে আপোনাক এটা নোট দিছে, দেখিছে, এই লিডিং মাৰ্চেণ্ট মানে আপোনালোকৰ ৰেটিং ইঞ্জিন ৰেটিং এণ্ড চিমেন অনলাইন এপ্লিকেশ্যন ফৰ দ্য ডিফেন্স ব্ৰাঞ্চ ইন দ্য মাৰ্চেণ্ট নেভি। দেখিছে, সম্পূৰ্ণ ডিফেন্সৰ চাকৰি হয়, মাৰ্চেণ্ট নেভিৰ হয়। এইটো প্ৰাইভেট ডিপাৰ্টমেণ্ট যদিও সম্পূৰ্ণ এইটো পালেও আপোনালোকে খুব ধুনীয়াকৈ লাইফ ছেটেল হৈ যাব, কোনো টেনশ্যন ল'ব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড এইজখিনি চাই লওক আপোনালোকৰ। ডিক ৰেটিং নামৰ যিটো পোষ্ট আছে, সেইটো 17.5 মানে হৈছে 17.5 বছৰৰ পৰা আপোনালোকে 25 বছৰৰ ভিতৰত হ'ব লাগে বয়সটো। ইয়াত আপোনালোকৰ 12 পাছ হ'লে আপোনালোকে চিম্পুল 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰ্টছত পঢ়া হওক, কমাৰ্চত হওক, ছায়েন্সত হওক, কোনো মতলব নাই, আপুনি 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব। তাৰপৰা ইঞ্জিন ৰেটিঙৰ কাৰণে 17.5 পৰা 25 বছৰ, চিম্পুল মেট্ৰিক পাছ, ইয়াত হাই ছেকেণ্ডেৰী পাছ হ'লে মেট্ৰিক পাছ হ'লে আপোনালোকে এইখিনি ইঞ্জিন ৰেটিঙত আপোনালোকে এপ্লাই কৰিব পাৰিব। চিমেনতো 17.5 পৰা 25 বছৰৰ ভিতৰত আপোনালোকে 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ানত খালি আপুনি মেট্ৰিক পাছ কৰিব লাগে, আৰু লগতে ITI ইলেক্ট্ৰিচিয়ানৰ যিটো চাৰ্টিফিকেট থাকে ন, সেইটো চাৰ্টিফিকেটটো থাকিব লাগিব। ITI মানে ইলেক্ট্ৰিচিয়ানৰ কৰা হ'ব লাগিব তেতিয়াহে। আৰু ইয়াত বয়সটো 17.5 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৱেল্ডাৰ এণ্ড হেল্পাৰ, তাৰো 17.5 বছৰৰ পৰা 17 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াত খালি মেট্ৰিক পাছৰ লগতে ITI লাগিব। তাৰপৰা মেছ বয় যিটো আছে ন, এইটো 17.5 পৰা 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 10 পাছ, মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কুকমেনতো যদি চাই 17.5 পৰা 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু চিম্পুল মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দিছে অনলি মেল মে এপ্লাই, ফ্ৰিজ কেন অলছ' এপ্লাই। অনলি মানে ল'ৰাকহে এপ্লাই কৰিবলৈ কৈছে, কিন্তু 100%
প্লেচমেণ্ট ইন ইণ্ডিয়া ভেৰিয়াছ কাণ্ট্ৰি মানে ইণ্ডিয়াৰ লগতে আপোনালোকৰ ইণ্ডিয়াতে আপোনালোকৰ 100% ইণ্ডিয়া আৰু আদাৰ ষ্টেটত আপোনালোকৰ এইটো আপোনালোকৰ জইনিং হ'ব প্লেচ পৰিব মানে আৰু এপ্লিকেশ্যন উইল বি ছাবমিটেড ইন অনলাইন মোড অনলি অনলাইন মাধ্যমতহে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াত কিন্তু এটা কথা উল্লেখ নাই আপোনাৰ যিখিনি বয়স কৈছোঁ ন সেইমতে আপোনালোকৰ বয়স হ'ব লাগিব ইয়াত যিহেতু এইজ ৰিলেক্সেশ্যনটো নিদিয়ে মোৰ সম্ভৱ ইয়াতে উল্লেখো নাই নটিফিকেশ্যন সেইকাৰণে আপুনি এইজ ৰিলেক্সেশ্যন নাপাব সিমানখিনি বয়সৰ ভিতৰত হ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপৰা ৰাইটেন এক্সামিনেশ্যন ডিটেইলছটো দি দিছে 2 ঘণ্টা হ'ব 120 মিনিট টাইমিং থাকিব আৰু 100 নম্বৰ এক্সাম হ'ব ইয়াত জেনেৰেল এৱাৰনেছৰ 25 মাৰ্ক সায়েন্স নলেজৰ আপোনালোকৰ 25 মাৰ্ক আহিব ইংলিছ নলেজৰ 25 মাৰ্ক আৰু এপ্টিটিউড এণ্ড ৰিজনিং 25 মাৰ্কে আপোনালোকৰ আহিব মানে 2 ঘণ্টা এক্সামটো হ'ব 100 মাৰ্কৰ হ'ব আৰু ইয়াত দিছে দ্য ৰাইটেন এক্সামিনেশ্যন নোজ কেণ্ডিডেট 100 অবজেক্টিভ 100টা মানে অবজেক্টিভ টাইপ শুদ্ধটো বাছি ল'লে মাল্টিপল চইচ কুৱেশ্যন থাকিব দ্য লেভেল অফ এক্সামিনেশ্যন উইল বি 10-12 ষ্টেণ্ডাৰ্ড গ্ৰেড মানে মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডেৰী পাছৰ লেভেলতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব দ্য এক্সামিনেশ্যন উইল বি কণ্ডাক্ট ইন বিলিগিং ইংলিছ ইন হিন্দী মানে আপোনালোকৰ ইংলিছ আৰু হিন্দীতে কিন্তু পেপাৰটো আহিব অসমীয়াত কোনো ধৰণৰ নাহিব আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ দ্য উইল বি ন' নিগেটিভ মাৰ্কিং ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই সম্পূৰ্ণ 100তে আপোনালোকে আইটেম কৰিব পাৰিব তাৰপিছত দিছে চইচ অফ এক্সামিনেশ্যন চেণ্টাৰ আপুনি যেতিয়া কেয়াৰফুলি যেতিয়া এপ্লাই কৰিব তাতে এক্সাম চেণ্টাৰটো ভালদৰে আপোনাৰ ওচৰৰ যিটো হয় আমাৰ গুৱাহাটী ডিব্ৰুগড় যিহেতু আছে আপোনালোকে এক্সাম চেণ্টাৰটো ভালদৰে চুজ কৰিব তেতিয়া আপোনালোকৰ ওচৰতে পৰিব তাৰপৰা এক্সামিনেশ্যন চেণ্টাৰ ওৱান্স উইল বি নট চেঞ্জ আপুনি এবাৰ যেতিয়া সিলেক্ট কৰিব আৰু চেঞ্জ কৰিব নোৱাৰিব কৈছে ইণ্ডিকেট দ্য সেম কাৰেক্টলি ইন দেয়াৰ এপ্লিকেশ্যন মানে এবাৰে এপ্লাই কৰিব কৈছে খুব ভালকৈ এপ্লাই কৰিছে আপুনি ছেকেণ্ড বাৰত আপোনাৰ ডিটেইলখিনি ভৰাই হ'লে যদি কৰে তেতিয়া আপোনাৰ এপ্লাইটো কৰিব নোৱাৰিব তাৰপৰা OTMS ৰিজাৰ্ভ দ্য ৰাইট টু কেঞ্চেল এনি এণ্ট্ৰি আক্স আপোনাৰ ৰিজাল্ট দ্য ৰাইট ড্ৰাইভ কেণ্ডিডেট চম চেণ্টাৰ দ্য লিষ্ট মানে তেওঁলোকৰ ওপৰতে কথা আপোনালোক হয়তো যদি কিবা খেলি মেলি কৰে তেন্তে আপোনালোকৰ ৰিজেক্ট কৰি দিব পাৰে কোনটো ষ্টেটৰ ক'ত চেণ্টাৰ আছে কিন্তু দিছে বিহাৰ এণ্ড উত্তৰ প্ৰদেশৰ আছে আগ্ৰা গোৰখাপুৰ কানপুৰ লক্ষ্ণৌ প্ৰয়াগৰাজ বাৰাণসী পাটনা ধৰ্মনগৰ মুজাফৰপুৰ এইখিনি দৰকাৰ নাই আমাৰ অসমৰ আছামৰ যিহেতু আছামত চেণ্টাৰ আছে আৰু মণিপুৰত আছে অসমৰ গুৱাহাটী ইম্ফল আৰু ডিব্ৰুগড় আপোনালোকৰ চেণ্টাৰ আছে টেনশ্যন ল'ব নালাগে আমাৰ নৰ্থ ইষ্টৰ কাৰণে অসম অৰুণাচল নাগালেণ্ড মণিপুৰ যিমান আছে ন আমাৰ 7খন যিখন মণিপুৰ আপোনাৰ নৰ্থ ইষ্টৰ যিমানখন ষ্টেট আছে আপোনাৰ গুৱাহাটী ইম্ফল আৰু ডিব্ৰুগড় 3টা চেণ্টাৰতে আপোনালোকৰ সকলোখিনি ইণ্টাৰভিউ হ'ব আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো এইটো দেখিছে মই ডেছক্ৰিপশ্যনত ডাইৰেক্ট দি থ'ম অফিচিয়েল ৱেবছাইট আপোনালোকে ডাইৰেক্ট তাত ক্লিক কৰি অনলাইন এপ্লাইও কৰিব পাৰিব মোবাইলতে আৰু আপোনালোকৰ তাতে অফিচিয়েলি জাৰি হোৱা নটিছখনো আছে তাৰপৰা চাই ল'ব পাৰিব বা ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে ন মই তাতে ডাইৰেক্ট দি থ'ম আপোনালোকে নিজে গৈ পঢ়ি যাবগৈ পাৰিব দ্য এপ্লিকেশ্যন পৰ্টেল উইল বি অপশ্যনেল ফ্ৰম 9 জুলাই 2025 পৰা এপ্লাই হৈছে আৰু 10 আগষ্টলৈকে এপ্লাইটো চলি থাকিব টিল 12 PM মানে 10 আগষ্টৰ আগতে আপুনি সোনকালে এপ্লাইটো কৰি ল'ব লাগিব আৰু লাষ্টত ডেট বঢ়াই নিদিয়ে ইয়াত কোনো তাৰ বিফ'ৰ ছাবমিশ্যন দ্য অনলাইন এপ্লিকেশ্যন কেণ্ডিডেট মষ্ট চেক ডেট দে হেভ ফিল্ড কাৰেকশ্যন ডিটেইলছ মডিফাই এলাউ টু ডেনি এইখিনি মানে আপুনি কাৰেকশ্যন কৰিব নোৱাৰিব এবাৰ এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন ফিজ কিন্তু দিব লাগিব সকলোৱে দিব লাগিব ইয়াত SC ST যিহেতু কোনো ছিষ্টেম নাই আপোনাৰ 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব চিলেকশ্যন কণ্ডিশ্যনটো দিছে এই কেণ্ডিডেট হেজ টু ফাৰ্ষ্ট এপিয়াৰ ফৰ এ ৰাইটেন এক্সামিনেশ্যন আপুনি এক্সামত পাছ কৰিব লাগিব তাৰপিছতে আপুনি নেক্সট ষ্টেপলৈ যাব পাৰিব কেণ্ডিডেট হু কোৱালিফাই ৰাইটেন এক্সাম টেষ্ট উইল বি এপিয়াৰ ফৰ দ্য ৰিজন ৰাউণ্ড উইথ গাৰ্ডেন ফৰ কাউন্সেলিং আপোনাৰ ৰেজিষ্ট্ৰেশ্যন অফ দ্য ৰেজিষ্ট্ৰেশ্যন অফিচ এট দ্য গোৰখাপুৰ UP ডেট এণ্ড টাইমিং ফৰ দ্য কাউন্সেলিং ৰেজিষ্ট্ৰেশ্যন উইল বি কল লেটাৰ উইল বি আপলোড অন দ্য ৱেবছাইট আপোনাৰ যিখন কল লেটাৰ আহিব ন সেইটো হেডকোৱাৰ্টাৰতে আপোনালোকক ডিচাইড কৰিব আপোনালোক ক'ত এক্সামিনেশ্যন চেণ্টাৰটো পৰিব তাৰপিছত ছাকচেছফুলি কমপ্লিট কেৰেক্টাৰ ইণ্টিটিভ মেডিকেল টেষ্ট আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব ফিজিকেলো হ'ব কিন্তু ইয়াত নোহোৱা কাৰণে উল্লেখ নাই যদি ফিজিকেল হ'ব এক্সাম পাছ কৰাৰ পিছত মোড অফ চিলেকশ্যন ফৰ ট্ৰেইনিং আৰু আপোনালোকৰ ট্ৰেইনিঙতে গোটেইখিনি চিলেকশ্যন কৰিব আপুনি কামটো কৰিব পাৰিবনে নোৱাৰে নিশ্চয় পাৰিব পোৱাৰ পিছত আপোনালোকৰ সিমান টেনশ্যন নাই আপোনালোকৰ পাৰিব কিয়নো এইখিনি অফিচিয়েল চিলমোহৰ আছে মানে এই মাৰ্চেণ্ট নেভিত কি হয় অকল আমাৰ যে ইণ্ডিয়াতে আপোনালোকৰ চাকৰিটো হ'ব এনেকুৱা নহয় কিন্তু অল ৱৰ্ল্ডত য'ত ত'ত পঠিয়াই দিব আপোনালোক ত'তে যাব লাগিব য'তে আপোনালোকক পঠিয়াব ত'তে যাব লাগিব 9 আগষ্টৰ পৰা অলৰেডি এপ্লাই ষ্টাৰ্ট হৈছে
10 আগষ্ট 2025 আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব যদি ইচ্ছুক হয় পোষ্টখিনিৰ প্ৰতি আৰু ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এই নটিচখন ভালদৰে নিজে পঢ়ি চাই মেলি যদি আপুনি এপ্লাই কৰোঁ বুলি ভাবে তেতিয়া এপ্লাই কৰিব মোৰ কথা শুনিয়ে ডাইৰেক্ট এপ্লাই কৰি নিও আপুনি যদি ইচ্ছা হয় কিন্তু চাকৰিটো অলপ ৰিস্ক আছে আৰু আপোনালোকৰ ইয়াত হাইট টেষ্টৰ কোনো প্ৰয়োজন নাই কিন্তু ফিজিকেল টেষ্টটো হ'ব কিন্তু এক্সাম পাছ কৰাৰ পিছত মেডিকেলো হ'ব ভালকৈ ইয়াত হাইট টেষ্টৰ প্ৰয়োজন নাই হাইট যিমানে নহওক আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো টেনশ্যন ল'ব নালাগে এইখিনিয়ে গোটেইখিনি তথ্য দিলোঁ লাইক এটা মাৰি দিব যদি ইনফৰমেশ্যনটো পাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এতিয়াও যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ও পাই থাকিবৰ বাবে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক অনলাইন এপ্লাই কৰা লিংক ডাইৰেক্ট পাই যাব আপোনালোকে তাৰ পৰা গৈ এপ্লাই কৰিবগৈ পাৰিব আজি ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ টেলিগ্ৰাম চেনেল ইনষ্টা আইডি ফেচবুক পেজ গোটেইখিনি আপোনালোকে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব ধন্যবাদ